পাচনি জোহনে কেনেকুৱা প্ৰেম কাৰ প্ৰতি প্ৰদৰ্শন কৰাৰ কথা কৈছে আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা লোৱা হে কৰুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে কৰুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুধাৰী জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুধাৰী তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে কৰুণাময় পাপৰ কালিমা লগা যিখনি ধৰণী পাপৰ কালিমা লগা যিখনি ধৰণী তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী হৃদয়ো হ'ল সুখী ম্ৰিয়মান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে কৰুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে কৰুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ 1ৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 3ৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম
যদিও ঈশ্বৰে ইছৰাইল জাতিক শেষ দিনবোৰৰ বাবে শক্তিশালী কৰিব আৰু তেওঁলোকক খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনলৈ আনিব বুলি জনাইছিল, তথাপি তেওঁলোকৰ মাজত চলি থকা কিছুমান বিশেষ ভুলৰ কথালৈ ঈশ্বৰে আঙুলিয়াইছে। যিটো বস্তুৱে সঁচাকৈয়ে জাতিটোত অশান্তিৰ সৃষ্টি কৰিছিল, সেয়া আছিল নানা ধৰণৰ সেৱা উপাসনা আৰু মিছা কথাৰে মানুহক ভুলোৱা মংগলতীবোৰ। আচলতে আমাৰ মনোযোগ কেন্দ্ৰীভূত হ'ব লাগে খ্ৰীষ্টত। প্ৰভু যীশুৱে এজন অহুচি আত্মা থকা মানুহৰ বিষয়ে এটা দৃষ্টান্ত কৈছিল। মানুহজনৰ মাজৰ পৰা অহুচি আত্মাটো ওলাই গ'ল। যদিও তেওঁ অহুচি আত্মাটোৰ পৰা মুক্ত হৈছিল, তথাপিও খালী ঠাইটো পূৰাবলৈ তেওঁৰ হাতত একো নাছিল। আনহাতে অহুচি আত্মাই থাকিবলৈ আন ঠাই নাপাই মানুহজনৰ কথা মনত পৰিল আৰু তেওঁলৈকে উভতি আহিল। অকলে নহয়, লগতে আন কিছুমান অহুচি আত্মাও লৈ আহিল। ফলত মানুহজনৰ শেষ অৱস্থাটো প্ৰথম অৱস্থাতকৈও বেয়াহে হ'ল। গতিকে জীৱনটো খ্ৰীষ্টেৰে পূৰ কৰাটোহে আচল কথা। ঈশ্বৰে মোৰ ক্ৰোধ ভেড়াৰখীয়াসকলৰ ওপৰত জ্বলি উঠিল বুলি কৈছে। এই ভেড়াৰখীয়াসকল আছিল ইছৰাইলৰ মিছা ভাৱবাদীসকল, যিসকলে গুপ্ত বিদ্যাৰ ফালে মুখ কৰিছিল, অলৌকিকতাৰ ফালে মুখ কৰিছিল, যিবোৰ আচলতে শয়তানৰ বিষয় আছিল। মই মতা ছাগলীবোৰক শাস্তি দিলোঁ বুলিও ঈশ্বৰে কৈছে। ইছৰাইলৰ নেতাসকলক ঈশ্বৰে মতা ছাগলী বুলি কৈছে। তেওঁলোকে নিজৰ লোকসকলক ঈশ্বৰৰ বাক্যলৈ লৈ যোৱা উচিত আছিল, সেই ঠাইলৈ য'ত তেওঁলোকে ঈশ্বৰৰ সৈতে শান্তি পাব পাৰে, নিজৰ হৃদয়ত শান্তি পাব পাৰে। কিন্তু তেওঁলোক মিছা ভাৱবাদী আছিল। তেওঁলোকক মিছা সান্তনা দিছিল আৰু প্ৰকৃততে তেওঁলোকে তেওঁলোকক ঈশ্বৰৰ পৰা আঁতৰাইহে লৈ গৈছিল। ঈশ্বৰে কৈছিল যে তেওঁ তেওঁলোকৰ ওপৰত খং কৰিছিল। ঈশ্বৰে যীহুদাৰ বংশক নিজৰ ভাল ঘোঁৰাৰ দৰে কৰিলে বুলিও কৈছিল। ঈশ্বৰে তেওঁলোকক তেওঁলোকৰ শত্ৰুবোৰৰ বিৰুদ্ধে তেওঁলোকক শক্তিশালী কৰাৰ বিশেষ উদ্দেশ্য আছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আজি কিছুদিন ধৰি আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু 2 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 10 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। বাইবেলৰ পৰা পাঠ কৰি দিম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। জখৰীয়া 10 অধ্যায় 3 নম্বৰ পদ। ভেড়াৰখীয়াবিলাকৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে আৰু মই মতা চাগবিলাকক দণ্ড দিম, কিয়নো বাহিনীবিলাকৰ জিহুৱাই নিজৰ জাক যীহুদা বংশৰ বুজ বিচাৰ লৈছে। তেওঁবিলাকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব। ভেড়াৰখীয়াবিলাকৰ অহিতে মোৰ ক্ৰোধ জ্বলি উঠিছে। ইয়াত ঈশ্বৰে কৈছে যে ইছৰাইল জাতিৰ মাজত থকা ভুৱা ভাৱবাদী, ভুৱা ধৰ্মীয় নেতাৰ প্ৰতি তেওঁ অতিশয় অসন্তুষ্ট। এই ভুৱা ভাৱবাদীবোৰে শয়তানৰ পথহে লৈছিল, শয়তানৰ দ্বাৰা প্ৰভাৱিত অলৌকিক কাম কাজত ভাগ লৈছিল। তেওঁলোকে ইছৰাইলীয়া লোকবিলাকক অপথে নিছিল। আৰু মই মতা ছাগলীবিলাকক দণ্ড দিম। ঈশ্বৰে ইছৰাইলৰ নেতাবিলাকক মতা ছাগলী বুলি কৈছে। এজন বিখ্যাত লোকে এটা উদাহৰণ দিছিল। ভেড়া, ছাগলী আদি বধ কৰা ঠাইত এটা বিশেষ ধৰণৰ মতা ছাগলী ব্যৱহাৰ কৰা হয়। সেই ছাগলীটোৰ ডিঙিত এটা টিলিঙা আঁৰি দিয়া হয়। সেই ছাগলীটো আগে আগে যায় আৰু বাকী ভেড়া ছাগলীবোৰ সেই মতা ছাগলীটোৰ পিছে পিছে যায়। গতিকে সেই ভেড়াৰ জাকটোক কচাইখানালৈ আগবঢ়াই নিবৰ বাবে সেই মতা ছাগলীটোকেই ব্যৱহাৰ কৰা হয়। মতা ছাগলীটোক কচাইখানাৰ পিনে আগুৱাই নিলেই বাকী ভেড়া ছাগলীবোৰ পাছে পাছে যায়। ভেড়া ছাগলীবোৰ কচাইখানাৰ মুখ পালেই সেই মতা ছাগলীটো লাহেকৈ আঁতৰি যায়। এতিয়া ইয়াত ঈশ্বৰে কৈছে, মই মতা ছাগলীবিলাকক দণ্ড দিম। তেওঁ ইছৰাইলৰ নেতাবিলাকক শাস্তি দিম বুলি কৈছে। নেতাসকলে মানুহবোৰক
ঈশ্বৰৰ বাক্যলৈ আগুৱাই নিব লাগিছিল, য'ত তেওঁলোকে ঈশ্বৰৰ সৈতে শান্তি উপভোগ কৰিব পাৰে, নিজৰ হৃদয়ত শান্তি লাভ কৰিব পাৰে। কিন্তু তেওঁবিলাকে তেনেকুৱা কৰা নাছিল, কাৰণ তেওঁলোক আছিল ভুৱা ভাৱবাদী। আচলতে তেওঁলোকে লোকসমূহক ঈশ্বৰৰ পৰা আঁতৰাইহে নিছিল। সেইবাবেই তেওঁলোকৰ ওপৰত ঈশ্বৰ বিতুষ্ট হৈছিল। কিয়নো বাহিনীবিলাকৰ জিহুৱাই নিজৰ জাক জিহুদা বংশৰ বুজ বিচাৰ লৈছে। তেওঁবিলাকক নিজৰ উত্তম ৰণুৱা ঘোঁৰা যেন কৰিব। ঈশ্বৰে তেওঁলোকক বিশেষভাৱে শক্তিশালী কৰিব বুলি কৈছে। শত্ৰুবোৰৰ বিপক্ষে তেওঁলোক শক্তিশালী হৈ উঠিব। তাৰ পাছত ঈশ্বৰে ভৱিষ্যতলৈ মচীহৰ আগমন হ'বলগীয়া দিনলৈ আঙুলিয়াই দিছে। আমি 4 নম্বৰ পদত পাওঁ, তাৰে পৰা চুকৰ শিলটি, তাৰে পৰা বেৰত মৰা খুঁটিটো, তাৰে পৰা যুঁজ ধনুখন, আৰু তাৰে পৰা সকলো শাসনকৰ্তা উৎপন্ন হ'ব। তাৰে পৰা মানে ক'ৰ পৰা? আহিবলগীয়া মচীহৰ পৰা। ইয়াত ভৱিষ্যতৰ কথা কোৱা হৈছে। ইয়াত এই বুলি কোৱা হৈছে যে তেওঁৰ পৰাই চুকৰ প্ৰধান শিলটি ওলাব। ঘৰৰ দুখন বেৰ য'ত 90 ডিগ্ৰী কৰি লগ লাগে, তাতে চুকৰ প্ৰধান শিলটি পতা হয়। খ্ৰীষ্ট যীশুক ইয়াত চুকৰ প্ৰধান শিল বুলি কোৱা হৈছে, আৰু ইয়াৰ এটা বিশেষ অৰ্থও আছে। জিহুদাৰ বেৰ আৰু উত্তৰৰ ৰাজ্যৰ 10টা ফৈদৰ বেৰ, এই দুয়োখন বেৰক একলগ কৰিব প্ৰভু যীশুখ্ৰীষ্টই। অৰ্থাৎ ইতিমধ্যে দুভাগত বিভক্ত হৈ যোৱা ইছৰাইল জাতিক তেওঁ আকৌ একলগ কৰিব। আমি ইতিমধ্যে পাই আহিছোঁ যে ইছৰাইল জাতিৰ 12টা ফৈদ দুভাগত বিভক্ত হৈছিল। 10টা ফৈদৰ ৰাজ্যখন আছিল উত্তৰৰ ৰাজ্যখন, আৰু কোৱা হৈছিল ইছৰাইল বুলি। আৰু বাকী 2টা ফৈদক লৈ গঠিত হৈছিল দক্ষিণৰ ৰাজ্য, অৰ্থাৎ জিহুদা ৰাজ্য। এনেদৰে ইছৰাইল ৰাজ্যখন দুভাগত বিভক্ত হৈ গৈছিল। কিন্তু প্ৰভু যীশু যেতিয়া দ্বিতীয়বাৰ এই পৃথিৱীলৈ আহিব, তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ তেওঁ ইছৰাইলৰ গোটেই 12টা ফৈদ একত্ৰিত কৰিব। অৱশ্যে চুকৰ প্ৰধান শিল মানে ইয়াতকৈ আৰু অলপ বহল অৰ্থ আছে। এই বিষয়ে যীশুৱা ভাৱবাদীয়ে কি লিখিছিল অলপ মন কৰকচোন। এই কাৰণে প্ৰভু জিহুৱাই এইদৰে কৈছে, চোৱা, মই চিউনত ভিত্তিমূলৰ নিমিত্তে এটি শিল, এটি পৰীক্ষিত শিল, দৃঢ়কৈ বহুৱা চুকৰ এটি বহুমূল্য শিল স্থাপন কৰিলোঁ। যি মানুহে বিশ্বাস কৰিব তেওঁ অধৈৰ্য নহ'ব। যিচয়া 28 অধ্যায় 16 পদ। পাচনি পিতৰে তেওঁ লিখা পত্ৰত এই পদৰ পৰাই উদ্ধৃতি দিছে, আৰু প্ৰভু যীশুখ্ৰীষ্টই সেই প্ৰধান শিল বুলি স্পষ্টভাৱে জনাই দিছে। আমি বাইবেলৰ পৰা চাইছোঁ, কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, চোৱা, মই চিউনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ। যিজনে তেওঁত বিশ্বাস কৰে তেওঁ কোনোমতে লাজত নপৰিব। 1 পিতৰ 2 অধ্যায় 6 পদ। যিচয়া ভাৱবাদীৰ পুস্তক আৰু পিতৰৰ প্ৰথম পত্ৰত পোৱা কথাখিনিয়ে একে অৰ্থই কৰে। প্ৰিয় শ্ৰোতা, আজিৰ এই জগতত শয়তানৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ খুব ভয় থাকে। গতিকে আমি প্ৰভু যীশুৰ কাষ চাপি তেওঁতেই সংলগ্ন হৈ থাকিব লাগে, ঈশ্বৰৰ বাক্যত লাগি থাকিব লাগে। শয়তানৰ দ্বাৰা প্ৰভাৱিত কাৰ্যকলাপ বা মতবাদৰ পৰা আমি প্ৰভাৱিত নহ'ম বুলি অহংকাৰ কৰা উচিত নহয়। গ্ৰীকসকল অতি বুদ্ধিমান জাতি আছিল, কিন্তু তেওঁলোক জানো প্ৰকৃততে ঈশ্বৰৰ পথত চলিছিল? তেওঁলোক জানো শয়তানৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল, প্ৰবঞ্চিত হোৱা নাছিল? তেন্তে আমি কি কৰা উচিত? আমি প্ৰভু যীশুখ্ৰীষ্টলৈ ঘূৰিব লাগিব। তেওঁৱেই চুকৰ প্ৰধান শিল। তেওঁৱেই সেই ভিত্তিমূল য'ত আমি প্ৰকৃত অৰ্থত জিৰণি পাব পাৰোঁ। এতেকে বিশ্বাস কৰা যি তোমালোক, সেই বহুমূল্যতা তোমালোকৰেই নিমিত্তে। কিন্তু অবিশ্বাস কৰাবিলাকৰ নিমিত্তে ঘৰ সজীয়াবিলাকে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল। আৰু উজুতি খোৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল হ'ল। তেওঁবিলাকে বাক্য অমান্য কৰাত উজুতি খায়, তাৰ কাৰণেই তেওঁবিলাক নিযুক্ত হৈছিল। 1 পিতৰ 2 অধ্যায়
7 আৰু 8 পদ। আমি ভাবোঁ শয়তানৰ দ্বাৰা প্ৰভাৱিত ভুৱা মতবাদৰ পিছত যোৱা লোকসকলে ঈশ্বৰৰ বাক্য শুনিছে, খ্ৰীষ্টৰ শুভবাৰ্তা শুনিছে, কিন্তু তেওঁলোকে তালৈ পিঠি দিছে। যেতিয়া কোনো মানুহে সত্যক প্ৰত্যাখ্যান কৰে, তেতিয়া তেওঁলোকলৈ ঈশ্বৰে পঠিয়ায় কি জানেনে প্ৰিয় শ্ৰোতা? বাইবেলৰ পৰাই পঢ়ি দিছোঁ। আৰু সেইকাৰণেই যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হ'ল, তেওঁবিলাকৰ সোধ বিচাৰ হ'বলৈ তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিয়ে। 2 থিছালনিকিয়া 2 অধ্যায় 11 আৰু 12 পদ। এই নীতিটো সলনি হোৱা নাই, আজিও এনে ঘটি আছে। প্ৰভু যীশুৱে নিজকে শিল বুলি কৈ এটা চমকপ্ৰদ মন্তব্য কৰিছিল। তেওঁ কি কৈছিল? এই শিলৰ ওপৰত যিকোনো পৰিব, তেওঁ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব। মঠি 21 অধ্যায় 44 পদ। আপোনাৰ কি ঘটিব সেইটো নিৰ্ভৰ কৰিব সেই শিল অৰ্থাৎ যীশুখ্ৰীষ্টৰ প্ৰতি আপুনি কেনেকুৱা প্ৰতিক্ৰিয়া দেখুৱায় তাৰ ওপৰত। আপুনি শিলটিৰ ওপৰত পৰিব পাৰে, অৰ্থাৎ শিলটিত আশ্ৰয় ল'ব পাৰে, খোপনি ল'ব পাৰে, নহ'লে শিলটি আপোনাৰ ওপৰত পৰিব। আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিব পাৰে, আপুনি নিজকে পাপী বুলি স্বীকাৰ কৰি তেওঁতেই আশ্ৰয় ল'বহি পাৰে। তেওঁক আমি ভৰসা কৰিব পাৰোঁ, তেওঁতেই আমি খোপনি ল'ব পাৰোঁ। অৰ্থাৎ আপুনি নিজকে ভাঙি দিয়াৰ নিচিনা হ'ব, কাৰণ তেতিয়া আপুনি আৰু নিজৰ ওপৰত ভৰসা কৰা নহ'ব। কিন্তু যদি আপুনি তেওঁক প্ৰত্যাখ্যান কৰে, তেন্তে তেওঁ এটা শিলৰ দৰে আপোনাৰ ওপৰত পৰিব আৰু আপোনাক গুৰি কৰি পেলাব, অৰ্থাৎ তেওঁ আপোনাক শাস্তি বিহিব। এই কথা প্ৰভু যীশুৱে কৈছে, আমি কোৱা নাই। দানিয়েল ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ত এই বিষয়ে উল্লেখ কৰা হৈছে। তেওঁ এটা দৰ্শন পাইছিল, য'ত এই কথা দেখুওৱা হৈছিল যে পৰজাতীয় লোকে এই পৃথিৱী শাসন কৰা অন্ত পৰিবৰ হ'লে কাৰো হাতেৰে নকটা এটা শিল আহি, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট, পৃথিৱীক আঘাত কৰিবহি। ঈশ্বৰৰ বিৰোধিতা কৰা প্ৰত্যেক চৰকাৰ, প্ৰত্যেক ব্যক্তিক তেওঁ ধ্বংস কৰিবহি। তেওঁ তেনেকুৱা এটা শিল। জখৰিয়াই প্ৰভু যীশুক চুকৰ প্ৰধান শিল বুলিও কৈছে, কিন্তু লগতে তাৰে পৰা বেৰত মৰা খুঁটিটো বুলিও কৈছে। আচলতে এই খুঁটিটো এনে এটা বস্তু য'ত তম্বু টানকৈ গাঁঠি দিয়া হয়। তম্বু টানোতে মাটিত পুতি দিয়া শলখা বুজোৱা হৈছে ইয়াত। ইছৰাইলীয়া লোকসকলে মিছৰ দেশৰ পৰা মুক্ত হৈ আহি অৰণ্যৰ মাজেৰে যাত্ৰা কৰোঁতে তম্বু টানিব লগা হৈছিল, আৰু বতাহত তম্বুবোৰ উৰি নাযাবলৈ মাটিত খুঁটি পুতি গাঁঠি ৰাখিছিল। প্ৰভু যীশুকো এনেকুৱা খুঁটি বুলি কোৱা হৈছে। তেওঁ সুৰক্ষা প্ৰদান কৰে, তেওঁ ধৰি ৰাখে। আমাক বিশ্বাসত থিৰ কৰি ৰাখিবলৈ আমি প্ৰভু যীশুক সুবিধা দিব লাগে। তেওঁ আমাক বিশ্বাসত দৃঢ় কৰি ধৰি ৰাখিব পাৰে। আকৌ বেৰত মৰা খুঁটি মানে তম্বুৰ ভিতৰত লগোৱা খুঁটি, য'ত বস্তু বাহানি ওলোমাই ৰখা হয়, তেনে খুঁটিও বুজায়। খ্ৰীষ্টতেই পিতৃশ্বৰে সকলো গৌৰৱ মহিমা ওলোমাই ৰাখিব। বাইবেলৰ পৰা পঢ়ি দিছোঁ। মই দায়ুদৰ বংশৰ চাবিটো তেওঁৰ কান্ধত দিম। তাতে তেওঁ মেলিব, কিন্তু কোনেও বন্ধ নকৰিব, আৰু তেওঁ বন্ধ কৰিব, কিন্তু কোনেও নেমেলিব। মই বেৰৰ নিঃসংশয় ঠাইত তেওঁক খুঁটিস্বৰূপে মাৰিম। তেওঁ নিজ পিতৃবংশলৈ গৌৰৱদায়ক আসনস্বৰূপ হ'ব। যিচয়া 22 অধ্যায় 22 আৰু 23 পদ। এই ভাৱবাণীটো যদিও ইলিয়াকিমৰ বিষয়ে কৰা হৈছিল, কিন্তু প্ৰকাশিত বাক্য 3 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত এইটো স্পষ্ট হৈ পৰে যে এই ভাৱবাদী চূড়ান্তভাৱে ফলিয়াব প্ৰভু যীশুখ্ৰীষ্টত। জখৰীয়া ভাৱবাদীয়ে প্ৰভু যীশুক যুঁজৰ ধনু বুলিও কৈছে, অৰ্থাৎ তেওঁক যুঁজাৰু আৰু বিজেতা বুলি কোৱা হৈছে। তেওঁ এই পৃথিৱীলৈ আহিব আৰু সকলো অধাৰ্মিকতা পৰাস্ত কৰিব, সকলো দমন নীতি, সকলো অত্যাচাৰ তেওঁ বন্ধ কৰিব, আৰু তেনেকুৱা নেতা শাসনকৰ্তাবোৰক তেওঁ ধ্বংস কৰিব। 5 নম্বৰ পদ। আৰু তেওঁবিলাকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁবিলাকৰ শত্ৰুবোৰক গচকিব, আৰু তেওঁবিলাকে যুদ্ধ কৰিব, কিয়নো জিহুৱা তেওঁবিলাকৰ লগত আছে, তাতে অশ্বাৰোহীবিলাক লজ্জিত হ'ব। ইয়াত
পৃথিৱীত আহিবলগীয়া মহাক্লেশৰ অন্ধকাৰ দিনবোৰৰ কথা বুজোৱা হৈছে। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে পৃথিৱীত এই মহাক্লেশ হ'ব। কিন্তু ঈশ্বৰে তেওঁৰ লোকসমূহক এই মহাক্লেশৰ মাজেৰে পাৰ কৰাই নিব। খ্ৰীষ্টক প্ৰত্যাখ্যান কৰি ক্ৰুচত দিয়াৰ পাছতে ৭০ চনত ৰোমৰ আক্ৰমণত ইছৰাইল ধ্বংস হৈছিল। মানুহবোৰ চেদেলি-ভেদেলি হৈছিল। তেওঁলোকৰ আশা আকাংক্ষা নোহোৱা হৈ গৈছিল। কিন্তু ভৱিষ্যতে ঈশ্বৰে তেওঁলোকক আকৌ সেই দেশত সংস্থাপিত কৰিব। তেতিয়া তেওঁলোকক কোনেও বাধাও নিদিব। বৰং তেওঁলোক তেতিয়া গোটেই পৃথিৱীৰ বাবে আশীৰ্বাদস্বৰূপ হ'ব। ৬ নম্বৰ পদ, তদুপৰি মই যিহুদা বংশক সবল কৰিম, যোচেফ বংশক উদ্ধাৰ কৰিম, আৰু তেওঁবিলাকক পুনৰাই আনিম, কিয়নো মই তেওঁবিলাকক দয়া কৰোঁ। আৰু তেওঁবিলাক এনেকুৱা হ'ব যেন মোৰ দ্বাৰাই তেওঁবিলাক দূৰীকৃত হোৱা নাছিল, কাৰণ মই তেওঁবিলাকৰ ঈশ্বৰ জিহুৱা আৰু মই তেওঁবিলাকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম। মই যিহুদা বংশক সবল কৰিম, যোচেফ বংশক উদ্ধাৰ কৰিম। যিহুদা বংশ মানে দক্ষিণৰ ৰাজ্য আৰু যোচেফ বংশ মানে উত্তৰৰ ৰাজ্য। অৰ্থাৎ সেই আহিবলগীয়া ৰাজ্যৰ আনন্দ আৰু আশীৰ্বাদ গোটেই ইজৰাইল জাতিয়েই উপভোগ কৰিবলৈ পাব। জখৰিয়াৰ দিনতো যিসকল লোক জেৰুচালেমলৈ উভতি আহিছিল, তেওঁলোকৰ মাজত ইছৰাইলৰ গোটেই 12টা ফৈলৰ লোকেই আছিল। কিয়নো মই তেওঁবিলাকক দয়া কৰিলোঁ। তেওঁলোকক ঈশ্বৰে দয়া কৰাৰ বাবেই সেইদৰে উদ্ধাৰ কৰিব। প্ৰিয় শ্ৰোতা, আমি বাৰু আজি কেনেকৈ পৰিত্ৰাণ লাভ কৰোঁ? আমি নিজৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহতহে আমি পৰিত্ৰাণ লাভ কৰোঁ। আমি ঈশ্বৰৰ দয়া ধনৰ বলত সেই পৰিত্ৰাণ লাভ কৰোঁ। আমাক পৰিত্ৰাণ দিবলৈ, আমাক ক্ষমা কৰিবলৈ তেওঁৰ দয়া আছে। তেওঁ দয়া নকৰা হ'লে আমি কোনো মানুহেই পৰিত্ৰাণ লাভ কৰিব নোৱাৰিলোহেঁতেন। ৭ নম্বৰ পদটো পঢ়ি দিছোঁ। ইফ্ৰাইমীয়াবিলাক বীৰ পুৰুষৰ নিচিনা হ'ব, আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁবিলাকৰ হৃদয়ত তেনে আনন্দ হ'ব। এনেকি তেওঁবিলাকৰ সন্তানবিলাকে তাকে দেখি আনন্দ কৰিব, আৰু সিহঁতৰ হৃদয়ে জিহুৱাত উল্লাস কৰিব। উত্তৰৰ 10টা ফৈদক ঈশ্বৰে একেলগে ইফ্ৰাইম বুলি কৈছে। ঈশ্বৰে তেওঁলোকক পৰিত্যাগ কৰা নাছিল। তেওঁলোক হেৰাই যোৱা নাছিল। ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহত তেওঁলোক জাতি হিচাপে জীয়াই আছিল আৰু আছে। ৮ নম্বৰ পদ, মই তেওঁবিলাকক সুহুৰিয়াই মাতি গোটাম, কাৰণ মই তেওঁবিলাকক মুক্ত কৰিলোঁ, আৰু তেওঁবিলাক আগেয়ে বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাব। আমি জানো যে এই কথাটো এতিয়াও ফলিওৱা নাই, কাৰণ পাছৰ পদটোতে ঈশ্বৰে জনাই দিছে যে তেওঁ ইছৰাইলক জাতিবিলাকৰ মাজত চেদেলি-ভেদেলি কৰি পেলাব। যদিও খ্ৰীষ্টৰ প্ৰথম আগমনৰ সময়ত ইছৰাইলত বহুতো ইছৰাইলীয়া লোক আছিল, প্ৰভু যীশুৱে এই কথা কৈ গৈছিল যে তেওঁ যোৱাৰ পাছত জেৰুচালেম ধ্বংস হ'ব। তেওঁক আনুমানিক 33 চনত ক্ৰুচত দিয়া হৈছিল, আৰু 70 চনত জেৰুচালেম ধ্বংস কৰা হৈছিল, আৰু ইছৰাইলীয় লোকসকলক গোটেই ৰোমীয়া সাম্ৰাজ্যতে সিঁচৰতি কৰি পেলোৱা হৈছিল। 9 নম্বৰ পদ, মই জাতিবিলাকৰ মাজত তেওঁবিলাকক কঠীয়া বোৱা দি বম, তাতে তেওঁবিলাকে দূৰ দেশত মোক সোঁৱৰণ কৰিব, আৰু তেওঁবিলাকে নিজ নিজ সন্তানবিলাকে সৈতে জীৱন যাপন কৰি উলটি আহিব। উলটি আহিব। কলৈ উলটি আহিব? তেওঁলোকৰ দেশলৈ নহয়, প্ৰভু ঈশ্বৰলৈ। আজি নিজৰ দেশলৈ উভতি অহা ইছৰাইলীয় লোকবিলাক এতিয়াও প্ৰকৃত অৰ্থত ঈশ্বৰলৈ ঘূৰা নাই। বহুতো পণ্ডিতে বিশ্বাস কৰে যে বৰ্তমানে ইছৰাইল দেশত গোট খোৱা যিহুদী লোকবোৰ আকৌ সিঁচৰতি হৈ পৰিব। শেষৰ কালত ঈশ্বৰে তেওঁলোকক আকৌ গোটাই আনিব। 10 নম্বৰ পদটো পঢ়ি দিছোঁ। মই তেওঁবিলাকক পুনৰাই মিছৰ দেশৰ পৰা ওলোটাই আনিম, আৰু অছুৰৰ পৰা গোটাম, আৰু মই তেওঁবিলাকক গিলিয়দ দেশ আৰু লিবানোনলৈ আনিম। তেওঁবিলাকৰ ঠাইৰ নাটনি হ'ব। মই তেওঁবিলাকক আকৌ মিছৰ দেশৰ পৰা ওলোটাই আনিম। আজি মিছৰ দেশত ইছৰাইলীয়া লোক নাই বুলিয়েই ক'ব পাৰি। গতিকে ইছৰাইলীয়া লোকবোৰ আকৌ সিঁচৰতি হৈ পৰিব বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু অছুৰ দেশৰ পৰা গোটাম, আৰু মই তেওঁবিলাকক গিলিয়দ দেশ আৰু লিবানোনলৈ আনিম। আচলতে লিবানোনো প্ৰতিজ্ঞাৰ দেশৰ অন্তৰ্গত আছিল। ঈশ্বৰে এদিন সেই দেশো ইছৰাইলীয় লোকবিলাকক দিব। অৱশ্যে সেই সকলোবোৰ ঘটিব
প্ৰভু যীশুৰ 1000 বছৰীয়া ন্যায় শাসনৰ সময়তহে। গতিকে তেতিয়া সেই বিষয় লৈ কোনো ধৰণৰ সমস্যাৰো সৃষ্টি নহ'ব। 11 আৰু 12 পদ। তেওঁ সংকট সমুদ্ৰৰ মাজেদি গমন কৰিব, সাগৰৰ ঢৌক প্ৰহাৰ কৰিব, আৰু নীল নদীৰ আটাই অগাধ জল শুকুওৱা যাব। অসুৰৰ গৰ্ব খৰ্ব কৰা হ'ব, আৰু মিছৰৰ দণ্ডদালি দূৰ কৰা যাব। মই তেওঁবিলাকক জিহুৱাত সবল কৰিম, আৰু জিহুৱাই কৈছে তেওঁবিলাকে তেওঁৰ নামেৰে অহা যোৱা কৰিব। ইয়াত দিয়া বৰ্ণনাই ঈশ্বৰে ইছৰাইলৰ লোকসকলক প্ৰথমবাৰ মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি অনা ঘটনালৈ মনত পেলাই দিয়ে। কিন্তু ভৱিষ্যতে যেতিয়া ঈশ্বৰে তেওঁলোকক গোটাই আনিব, তেতিয়া বহু গুণে বেছি অলৌকিক ধৰণে কামবোৰ তেওঁ কৰিব। সেইবাবেই জিৰিমিয়া ভাৱবাদীয়ে লিখিছিল, এই হেতুকে জিহুৱাই কৈছে, চোৱা, এনে কোনো দিন আহিছে যে সেইদিনা লোকবিলাকে আৰু নক'ব যে যিজনাই ইছৰাইলৰ সন্তানবিলাকক মিছৰ দেশৰ পৰা উলিয়াই আনিলে সেই জিহুৱাৰ জীৱনৰ শপত। কিন্তু এনেকৈ ক'ব যে যিজনাই ইছৰাইল বংশত জন্মা সন্তানবিলাকক উত্তৰ দেশৰ পৰা আৰু যি দেশলৈ মই তেওঁবিলাকক খেদিছিলোঁ সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই জিহুৱাৰ জীৱনৰ শপত, আৰু তেওঁবিলাকে নিজৰ দেশত নিবাস কৰিব। জিৰিমিয়া 23 অধ্যায় 7 আৰু 8 পদ। অৰ্থাৎ ভৱিষ্যতে যেতিয়া ঈশ্বৰে তেওঁলোকক আচৰিত ধৰণে গোটাই আনিব, তেতিয়া তেওঁলোক ইমান আচৰিত হ'ব যে আগৰ কালৰ সেই আচৰিত কাৰ্যৰ কথাও তেওঁলোকে পাহৰি যাব। এৰা, এই সকলো ঈশ্বৰে এদিন কৰিব, কাৰণ তেওঁৰ বাক্য অথলে নাযায়। সেইবাবে আমিও ঈশ্বৰৰ বাক্যতে ভৰসা কৰি প্ৰভু যীশুতেই আশ্ৰয় লৈ আমাৰ নিজৰ নিজৰ ভৱিষ্যত নিৰাপদ কৰা উচিত নহয়নে বাৰু? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ভৱিষ্যতৰ মহাক্লেশৰ অতি অন্ধকাৰ সময়ছোৱাত ঈশ্বৰে তেওঁৰ লোকসকলৰ দায়িত্ব ল'ব আৰু তেওঁলোকক ইয়াৰ মাজেৰে যাবলৈ সক্ষম কৰিব। কাৰণ সেই সময়ছোৱাৰ শেষত খ্ৰীষ্ট আহিব। ইছৰাইলীয়া লোকসকলে খ্ৰীষ্টক অগ্ৰাহ্য কৰা বছৰবোৰত অৱশ্যে তেওঁলোকৰ বাবে কোনো আশা নাছিল। 70 চনত ৰোমিয়াবিলাকে জেৰুচালেম ধ্বংস কৰিছিল আৰু ইছৰাইলৰ লোকবোৰ সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ পৰিল। কিন্তু ঈশ্বৰে পুনৰ নিজেই তেওঁলোকক দেশলৈ ঘূৰাই নিব। যেতিয়া ঈশ্বৰে তেওঁলোকক দেশলৈ ঘূৰাই আনিব, তেতিয়া তেওঁলোক স্থায়ীভাৱে তাত থাকিব আৰু জগতৰ বাবে আশীৰ্বাদ হ'ব। ইছৰাইলক প্ৰথমবাৰৰ বাবে প্ৰতিজ্ঞাৰ দেশলৈ ঘূৰাই অনাৰ সময়ত মিছৰৰ পৰা অলৌকিকভাৱে উলিয়াই আনিছিল। কিন্তু যেতিয়া তেওঁ ভৱিষ্যতে তেওঁলোকক পুনৰ সংগ্ৰহ কৰিব, তেতিয়া সেয়া তাতকৈও ডাঙৰ অলৌকিক কাৰ্য হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সহভাগিতা আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱা তেওঁলোকক প্ৰভু তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনত সঠিক সিদ্ধান্ত যাতে ল'বলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাহেল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে 10 ফৈদক একেলগে কি বুলি কোৱা হৈছে? অপশ্যন এ অসুৰ, অপশ্যন বি জিহুদা, অপশ্যন চি ইফ্ৰইম, অপশ্যন ডি লিবানুন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।